মই বিধানসভাৰ মুহূৰ্তৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ লইবৰ কাৰণে চেষ্টা কৰিছো। ইতিমধ্যে পুনৰ সাংসদ ৰকিবুল হুছেইনে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে খৰব হোৱা পৰিলক্ষিত হৈছে। মানকাছাৰত পঞ্চায়ত নিৰ্বাচনী প্ৰচাৰ চলাব যোৱাৰ সময়তেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে খৰব হৈছে আৰু প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। ৰাহুল গান্ধী সন্দৰ্ভত যি মন্তব্য দিছিল হিমন্ত বিশ্ব শৰ্মাই সেই মন্তব্যৰ প্ৰতিক্ৰিয়া ইতিমধ্যে ব্যক্ত কৰিছে সাংসদ ৰকিবুল হুছেইনে কৈছে অত্যাচাৰী শাসন চলাই আছে অসমত হিমন্ত বিশ্ব শৰ্মাই। বৰ্তমান সময়ত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত চলি আছে অত্যাচাৰী শাসন আৰু এই অত্যাচাৰী শাসনৰ পৰা এতিয়া সাধাৰণ জনতাই অসমৰ ৰাইজে মুক্তি বিচাৰিছে আৰু যাৰ বাবে এতিয়া অসমৰ ৰাইজ ওলাই আহিছে, অসমৰ জনতা ওলাই আহিছে আৰু অত্যাচাৰী শাসনৰ পৰা নিজকে পৰিত্ৰাণ বিচাৰিছে এতিয়া হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰী শাসনৰ পৰা। আৰু এনেদৰে মন্তব্য কৰিছে সাংসদ ৰকিবুল হুছেইনে। যিটো সময়ত ৰাস্তা ঘাটৰ প্ৰশ্ন সুধিব নোৱাৰা হৈছে, সাধাৰণ জনতাই ৰাস্তা ঘাটৰ কথা লৈ প্ৰশ্ন কৰিব নোৱাৰা হৈছে, যিটো সময়ত মূল্য বৃদ্ধিক লৈ একো মাত মাতিব নোৱাৰা হৈছে, যিটো সময়ত স্মাৰ্ট মিটাৰে জুৰুলা কৰিছে সাধাৰণ জনতাক, তেনেকুৱা এটা প্ৰেক্ষাপটত এইখন চৰকাৰৰ নেতৃত্বত চলি আছে ৰাজ্যৰ কেইবাটাও বিভিন্ন ঠাইত সিন্ডিকেট, বৃহৎ সিন্ডিকেট চলি আছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত সাধাৰণ জনতাৰ কথাক মন নিদিয়া এইখন চৰকাৰে এতিয়া এফালৰ পৰা চলাই গৈছে অত্যাচাৰী শাসন। লগতে ৰাহুল গান্ধী সন্দৰ্ভত যি মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে মই কোন ৰাহুল গান্ধী চিনি নাপাওঁ, সেই সন্দৰ্ভত ইতিমধ্যে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে সাংসদ ৰকিবুল হুছেইনে। এই মুহূৰ্তত সবিশেষ লইবৰ কাৰণে চেষ্টা কৰিছো। হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰত মানুহ এতিয়া থাকিব নোৱাৰা হৈছে। হিমন্ত বিশ্ব শৰ্মাৰ অত্যাচাৰ ইমানেই বৃদ্ধি পাইছে যে মানুহ থাকিব নোৱাৰা হৈছে। অত্যাচাৰী শাসন চলাই আছে অসমত হিমন্ত বিশ্ব শৰ্মাই, যাৰ পৰা এতিয়া পৰিত্ৰাণ বিচাৰিছে সাধাৰণ ৰাইজে। মূল্যবৃদ্ধি, স্মাৰ্ট মিটাৰ, ৰাস্তা ঘাটৰ কথা বাদ দি চৰকাৰে কেৱল মাত্ৰ চলাই আছে যদি সিন্ডিকেট চলাই আছে। মূল্যবৃদ্ধি, স্মাৰ্ট মিটাৰ, ৰাস্তা ঘাটৰ কথা বাদ দি কেৱল মাত্ৰ এতিয়া সিন্ডিকেট চলাই আছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰে। মানুহৰ মূল্যবোধৰ অপমৃত্যু হৈছে এইখন চৰকাৰৰ দিনত। এই চৰকাৰৰ দিনত মানুহৰ মূল্যবোধৰ অপমৃত্যু হৈছে। ৰাহুল গান্ধী সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ ৰকিবুল হুছেইনৰ। ৰাহুল গান্ধী সন্দৰ্ভত কালিৰ দিনটোত মন্তব্য কৰিছিল হিমন্ত বিশ্ব শৰ্মাই কোন ৰাহুল গান্ধী মই চিনি নাপাওঁ বুলি কৈছিল আৰু তেনেকুৱা এটা ক্ষেত্ৰতে ৰকিবুল হুছেইনে প্ৰতিক্ৰিয়া ব্যক্ত কৈছে ৰাহুল গান্ধীৰ আশীৰ্বাদত, ৰাহুল গান্ধীৰ ছত্ৰছায়াত বিধায়ক গৈছিল, মন্ত্ৰী হৈছিল হিমন্ত বিশ্ব শৰ্মা। ৰাহুল গান্ধীৰ ছত্ৰছায়াত আশীৰ্বাদত বিধায়কো হৈছিল, মন্ত্ৰীও হৈছিল। আৰু মানকাছাৰত উপস্থিত হৈ সাংসদ ৰকিবুল হুছেইনৰ প্ৰতিক্ৰিয়া প্ৰকাশ। আৰু ইতিমধ্যে আমি উল্লেখ কৰিছো ৰাহুল গান্ধী সন্দৰ্ভতো হিমন্ত বিশ্ব শৰ্মাৰ যি মন্তব্য কৰিছিল সেই মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ইতিমধ্যে সাংসদ ৰকিবুল হুছেইনে। সাংসদ ৰকিবুল হুছেইনে কৈছে যি ৰাহুল গান্ধীৰ ছত্ৰছায়াত, যি ৰাহুল গান্ধীৰ আশীৰ্বাদত হিমন্ত বিশ্ব শৰ্মা অসমত মুখ্যমন্ত্ৰী, হিমন্ত বিশ্ব শৰ্মা অসমত বিধায়ক হৈছিল, লগতে হৈছিল মন্ত্ৰী, সেই ৰাহুল গান্ধীক চিনি নোপোৱা বুলি কোৱা কথাষাৰে কিন্তু ইছ্যুসমূহ ড্ৰাইভাৰহে কৰিছে আৰু এই ইছ্যু ডাইভাৰ্ট কৰিব ভালকৈ জানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে উল্লেখ কৰি কৈছে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমত চলিছে অত্যাচাৰী শাসন। যি অত্যাচাৰী শাসনৰ পৰা সাধাৰণ ৰাইজে পৰিত্ৰাণ বিচাৰিছে, যি অত্যাচাৰী শাসনৰ পৰা সাধাৰণ ৰাইজে আঁতৰি আহিবৰ কাৰণে চেষ্টা কৰিছে, যাৰ বাবে এতিয়া সাধাৰণ ৰাইজ ওলাই আহিছে। কংগ্ৰেছক এতিয়া আঁকোৱালি ল'বলৈ আৰম্ভ কৰিছে সাধাৰণ ৰাইজে। আৰু মানকাছাৰত উপস্থিত হৈ ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে এনেদৰে মন্তব্য কৰা পৰিলক্ষিত হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো কটাক্ষ কৰা পৰিলক্ষিত হৈছে। যিটো সময়ত ৰাজ্যত ৰাস্তা ঘাটৰ দুৰৱস্থা, যিটো সময়ত মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে, যিটো সময়ত স্মাৰ্ট মিটাৰে জুৰুলা কৰিছে সাধাৰণ ৰাইজক, তেনে এটা প্ৰেক্ষাপটত মূল্যবৃদ্ধিয়ে জুৰুলা কৰাৰ সময়ত এক প্ৰকাৰ যিটো সময়ত এই সমগ্ৰ বিষয় উত্থাপন হ'ব লাগিছিলে সেই সময়তেই কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চলি আছে এইখন অসমতেই সিন্ডিকেটৰ দৰে ব্যৱস্থা। প্ৰতি কেজিত ৩৫ টকাকৈ সিন্ডিকেট বুলি ইতিমধ্যে উল্লেখ কৰিছে। সেয়া তামোলেই হওক অথবা বা অন্য চুপাৰিয়াই হওক বা অন্য কিবা বিষয়বস্তুৱেই হওক, এই সমগ্ৰ বিষয় সন্দৰ্ভত ৩৫ টকাকৈ সিন্ডিকেট চলোৱাৰ কথা উল্লেখ কৰিছে ৰকিবুল হুছেইনে। হিমন্ত বিশ্ব শৰ্মা কেনেদৰে উভতি ধৰা পৰিলক্ষিত হৈছে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনে। এই মুহূৰ্তত ৰকিবুল হুছেইনৰ মন্তব্য আছে আমাৰ হাতত, পুনে শুনাব বিচাৰিছো। নোৱাৰা হৈছে ভাবিছে। ইয়াৰ প্ৰধান কাৰণ হ'ল যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ অত্যাচাৰত মানুহ থাকিব নোৱাৰা হৈছে।
ভাবিছে আমি ইয়াত আহিলে তেওঁ ইয়াৰ পৰা ক্ষমতাৰ পৰা যোৱা কিবা এটা বাতাবৰণৰ সৃষ্টি হ'ব, সেই কথাখিনি শুনিবৰ কাৰণে ইয়ালৈ আহিছে। আৰু আপোনালোকে দেখিছে যে মানুহে স্মাৰ্ট মোক তলৰ পৰা কৈছে, ছাৰ স্মাৰ্ট মিটাৰৰ কথা কওক, দাদা স্মাৰ্ট মিটাৰৰ কথা কওক, মূল্য বৃদ্ধিৰ কথা কওক, আমি থাকিব নোৱাৰা এটা অৱস্থা হৈছে। আমাৰ ৰাস্তা ঘাটৰ অৱস্থা একদম অৱস্থা বেয়া হৈছে, খেতিয়কসকলৰ অৱস্থা বেয়া হৈছে, নানাবিধ সমস্যাই আমাক আগুৰি ধৰিছে। তাৰ পিছতো এই চৰকাৰখনে আপোনাৰ চিণ্ডিকেট চলাইছে। ইয়াত বাংলাদেশক এনে সমালোচনা কৰে, ইয়াৰ পৰা শিল পঠিয়াই চিণ্ডিকেট কৰে, ইয়াৰ পৰা তামোল আপোনাৰ যায়, আমাৰ গুৱাহাটীলৈ যায়, আমাৰ কেলকাতালৈ যায়, তেওঁলোকে তলৰ পৰা কৈছে যে 35 চিণ্ডিকেট, তাৰমানে পাৰ কেজি 35 টকাকে লয়। এই কথাবিলাকৰ অৱসান বিচাৰিছে। বেলেগ কথা ক'লে ডাইভাৰ্ট হ'ব বুলি মই অনুৰোধ কৰিছোঁ যে এই চিণ্ডিকেট ৰাজটো ইয়াত বন্ধ কৰিব লাগে। ইয়াৰ চিণ্ডিকেটত বাকী পলিটিকেল যিকেইটা পাৰ্টি আছে সকলো এক, আৰু সেইকাৰণে এই কথাবিলাক গৈ পেলাই আপোনালোকৰ যোগেদি ৰাইজৰ কাণত নপৰে। ইয়াতে নহয়, ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত গোলোকগঞ্জ সমষ্টিটো চুনাৰহাটত যিদৰে অবৈধ আপোনাৰ এতিয়া চিণ্ডিকেট চলি আছে, সেই কথাবিলাকৰ আজি আপোনাৰ যেনেকৈ কয়লাৰ খননত আমাৰ মানুহৰ মৃত্যু হৈছে, ঠিক একেধৰণৰ ইয়াত মানুহৰ মৃত্যু নহলেও মানুহৰ আপোনাৰ মূল্যবোধৰ অপমৃত্যু হৈছে। এই কথাবিলাক চিণ্ডিকেট ৰাজ বন্ধ কৰিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক দাবী জনাইছো। এখন কথা কৈছিল, সাংবাদিকে সুধিছিল যে ৰাহুল গান্ধীৰ কথা সুধিছিল, মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে ৰাহুল গান্ধীক চিনি নাপাওঁ, ৰাহুল গান্ধীৰ নাম শুনিলে অমংগলহে হয় গোটেই দিন। কথা ডাইভাৰ্ট কৰিব নালাগে, তেওঁৰ বিষয়ে কি ক'ব আৰু। ৰাহুল গান্ধীৰ ছত্ৰ ইয়াৰ প্ৰধান কাৰণ হ'ল যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ অত্যাচাৰত মানুহ থাকিব নোৱাৰা হৈছে। ভাবিছে আমি ইয়াত আহিলে তেওঁ ইয়াৰ পৰা ক্ষমতাৰ পৰা যোৱা কিবা এটা বাতাবৰণৰ সৃষ্টি হ'ব, সেই কথাখিনি শুনিবৰ কাৰণে ইয়ালৈ আহিছে। আৰু আপোনালোকে দেখিছে যে মানুহে স্মাৰ্ট মোক তলৰ পৰা কৈছে, ছাৰ স্মাৰ্ট মিটাৰৰ কথা কওক, দাদা স্মাৰ্ট মিটাৰৰ কথা কওক, মূল্য বৃদ্ধিৰ কথা কওক, আমি থাকিব নোৱাৰা এটা অৱস্থা হৈছে। আমাৰ ৰাস্তা ঘাটৰ অৱস্থা একদম অৱস্থা বেয়া হৈছে, খেতিয়কসকলৰ অৱস্থা বেয়া হৈছে, নানাবিধ সমস্যাই আমাক আগুৰি ধৰিছে। তাৰ পিছতো এই চৰকাৰখনে আপোনাৰ চিণ্ডিকেট চলাইছে। ইয়াত বাংলাদেশক এনে সমালোচনা কৰে, ইয়াৰ পৰা শিল পঠিয়াই চিণ্ডিকেট কৰে, ইয়াৰ পৰা তামোল আপোনাৰ যায়, আমাৰ গুৱাহাটীলৈ যায়, আমাৰ কেলকাতালৈ যায়, তেওঁলোকে তলৰ পৰা কৈছে যে 35 চিণ্ডিকেট, তাৰমানে পাৰ কেজি 35 টকাকে লয়। এই কথাবিলাকৰ অৱসান বিচাৰিছে। বেলেগ কথা ক'লে ডাইভাৰ্ট হ'ব বুলি মই অনুৰোধ কৰিছোঁ যে এই চিণ্ডিকেট ৰাজটো ইয়াত বন্ধ কৰিব লাগে। ইয়াৰ চিণ্ডিকেটত বাকী পলিটিকেল যিকেইটা পাৰ্টি আছে সকলো এক, আৰু সেইকাৰণে এই কথাবিলাক গৈ পেলাই আপোনালোকৰ যোগেদি ৰাইজৰ কাণত নপৰে। ইয়াতে নহয়, ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত গোলোকগঞ্জ সমষ্টিটো চুনাৰহাটত যিদৰে অবৈধ আপোনাৰ এতিয়া চিণ্ডিকেট চলি আছে, সেই কথাবিলাকৰ আজি আপোনাৰ যেনেকৈ কয়লাৰ খননত আমাৰ মানুহৰ মৃত্যু হৈছে, ঠিক একেধৰণৰ ইয়াত মানুহৰ মৃত্যু নহলেও মানুহৰ আপোনাৰ মূল্যবোধৰ অপমৃত্যু হৈছে। এই কথাবিলাক চিণ্ডিকেট ৰাজ বন্ধ কৰিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক দাবী জনাইছো। এখন কথা কৈছিল, সাংবাদিকে সুধিছিল যে ৰাহুল গান্ধীৰ কথা সুধিছিল, মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে ৰাহুল গান্ধীক চিনি নাপাওঁ, ৰাহুল গান্ধীৰ নাম শুনিলে অমংগলহে হয় গোটেই দিন। কথা ডাইভাৰ্ট কৰিব নালাগে, তেওঁৰ বিষয়ে কি ক'ব আৰু। ৰাহুল গান্ধীৰ ছত্ৰ ছায়াতে আহি পেলাই ইয়াৰ প্ৰধান কাৰণ হ'ল যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ অত্যাচাৰত মানুহ থাকিব নোৱাৰা হৈছে। ভাবিছে আমি ইয়াত আহিলে তেওঁ ইয়াৰ পৰা ক্ষমতাৰ পৰা যোৱা কিবা এটা বাতাবৰণৰ সৃষ্টি হ'ব, সেই কথাখিনি শুনিবৰ কাৰণে ইয়ালৈ আহিছে। আৰু আপোনালোকে দেখিছে যে মানুহে স্মাৰ্ট মোক তলৰ পৰা কৈছে, ছাৰ স্মাৰ্ট মিটাৰৰ কথা কওক, দাদা স্মাৰ্ট মিটাৰৰ কথা কওক, মূল্য বৃদ্ধিৰ কথা কওক, আমি থাকিব নোৱাৰা এটা অৱস্থা হৈছে। আমাৰ ৰাস্তা ঘাটৰ অৱস্থা একদম অৱস্থা বেয়া হৈছে, খেতিয়কসকলৰ অৱস্থা বেয়া হৈছে, নানাবিধ সমস্যাই আমাক আগুৰি ধৰিছে। তাৰ পিছতো এই চৰকাৰখনে আপোনাৰ চিণ্ডিকেট চলাইছে। ইয়াত বাংলাদেশক এনে সমালোচনা কৰে, ইয়াৰ পৰা শিল পঠিয়াই চিণ্ডিকেট কৰে, ইয়াৰ পৰা তামোল আপোনাৰ যায়, আমাৰ গুৱাহাটীলৈ যায়, আমাৰ কেলকাতালৈ যায়, তেওঁলোকে তলৰ পৰা কৈছে যে 35 চিণ্ডিকেট, তাৰমানে পাৰ কেজি 35 টকাকে লয়। এই কথাবিলাকৰ অৱসান বিচাৰিছে। বেলেগ কথা ক'লে ডাইভাৰ্ট হ'ব বুলি মই অনুৰোধ কৰিছোঁ যে এই চিণ্ডিকেট ৰাজটো ইয়াত বন্ধ কৰিব লাগে। ইয়াৰ চিণ্ডিকেটত বাকী পলিটিকেল যিকেইটা পাৰ্টি আছে সকলো এক, আৰু সেইকাৰণে এই কথাবিলাক গৈ পেলাই আপোনালোকৰ যোগেদি ৰাইজৰ কাণত নপৰে। ইয়াতে নহয়, ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত গোলোকগঞ্জ সমষ্টিটো চুনাৰহাটত
যিদৰে অবৈধ আপোনাৰ এতিয়া সিন্ডিকেট চলি আছে সেই কথাবিলাকৰ আজি আপোনাৰ যেনেকৈ কয়লা খননত আমাৰ মানুহৰ মৃত্যু হৈছে ঠিক একেদৰে একেধৰণৰ ইয়াত মানুহৰ মৃত্যু নহলেও মানুহৰ আপোনাৰ মূল্যবোধৰ অপমৃত্যু হৈছে এই কথাবিলাক সিন্ডিকেট ৰাজ বন্ধ কৰিবৰ কাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক দাবী জনাইছো এখন কথা কৈছিল সাংবাদিকে সুধিছিল যে ৰাহুল গান্ধীৰ কথা সুধিছিল মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে ৰাহুল গান্ধীক চিনি নাপাওঁ মই ৰাহুল গান্ধীৰ নাম শুনিলে অমংগলহে হয় গোটেই দিনটো কথা ডাইভাৰ্ট কৰিব নালাগে তেওঁ আৰু তেওঁৰ বিষয়ে কি ক'ব আৰু ৰাহুল গান্ধীৰ ছত্ৰছায়াতে আহি পেলাই ইয়াৰ প্ৰধান কাৰণ হ'ল যে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰীৰ অত্যাচাৰত মানুহ থাকিব নোৱাৰা হৈছে ভাবিছে আমি ইয়াত আহিলে তেওঁ ইয়াৰ পৰা ক্ষমতাৰ পৰা যোৱা কিবা এটা বাতাবৰণৰ সৃষ্টি হ'ব সেই কথাখিনি শুনিবৰ কাৰণে ইয়ালৈ আহিছে আৰু আপোনালোকে দেখিছে যে মানুহে স্মাৰ্ট মোক ভিতৰৰ পৰা কৈছে ছাৰ স্মাৰ্ট মিটাৰৰ কথা কওক দাদা স্মাৰ্ট মিটাৰৰ কথা কওক মূল্য বৃদ্ধিৰ কথা কওক আমি থাকিব নোৱাৰা